ইমান দীঘলীয়া এটা কৰিডৰ প্ৰত্যেকে ইয়াত নিজৰ জীৱনটোত আৰু কেইটামান দিন ধাৰ ল'বলৈ ওলাই আহিছে এইটো মানুহৰ বহুত ভিৰ এইটো হৈছে GMCHৰ ভিডিঅ' Actually, when we stay at our home, when we are in relaxed mood, we don't give the highest priority to our life. We don't take care of our health. We don't wonder about our physique. কিন্তু আমাৰ এই পৰিস্থিতিটো এই পৰিণামটো আমি বহুত বেয়াকৈ ভুগিব লগা হয় আমি ডক্টৰক নিজৰ ভৰিটো কাটিবৰ কাৰণে we have to beg them আমি প্ৰাৰ্থনা কৰিব লগা হয় যে ছাৰ মোৰ বুকুখন ফালক ছাৰ মোৰ কিডনী এটা ৰিমুভ কৰক ছাৰ মোৰ এইটো বস্তু কাটি কিনে এনেকৈ উলিয়াই পেলাওক ছাৰ মোৰ ব্ৰেইনটো খুলি পেলাওক চ' ইউ হেভ টু বেগ ভিক্ষা কৰিব লগা হয় ডক্টৰক আৰু সেই দিনটোৰ কাৰণে ন কিমান যে টনা আজোৰা ভাবিব নোৱাৰা কিছুমান মুহূৰ্ত এইবোৰ জীৱনৰ প্ৰত্যেকটো ক্ষণে প্ৰত্যেকটো ছেকেণ্ডে দিনটোৰ প্ৰত্যেকটো ছেকেণ্ডে যেন এক যুদ্ধ এইবোৰ কথা বুজি নাপাওঁ একচুৱেলি আমি যেনেকৈ কয় নহয় চুৰ গ'লে বুদ্ধি আৰু বৰষুণ গ'লে জাপি ঠিক তেনেকুৱাই হয় মানুহৰ অৱস্থা চ' মানুহে যেতিয়া ভাল থাকে তেতিয়াই আমাৰ স্বাস্থ্যটোৰ কথা ভাবিব লাগে আৰু এনেকুৱা কিছুমান পৰিস্থিতি আহে য'ত নেকি না অনলি more than 60 এজৰ মানুহ কিছুমান থাকে বুঢ়া বুঢ়ী কোনো ল'ৰা ছোৱালী নাথাকে না সিহঁতি দুই এটা ৰিপৰ্ট কৰাব পাৰে না দুই এটা কথা পঢ়িব পাৰে না কিবা এটা ডিপাৰ্টমেণ্ট চিনি পায় কেনেকুৱা এটা দুমোজাত পৰে এইটো হয়তো ইয়াত নহাকৈ এইটো বস্তু উপলব্ধি কৰিবলৈ ইট উইল বি ৰিয়েলি ডিফিকাল্ট আনইমেজিনেবল কেনেকুৱা এটা চিটুৱেশ্যন হয় ইয়াতে যাবলৈ দিব বেলেগত গৈ পাই বেলেগত এটা সাধাৰণ ভুলৰ বাবে দিনৰ দিনটো ক'ৰবাত লাইন পাতি থাকিও আধাৰ পৰা আকৌ এৰি আহিব লগা হয় আৰু বিশেষকৈ এই ইংৰাজী এডুকেশ্যনটো বহুত বেছি প্ৰয়োজন সৰু সুৰা এই ডিপাৰ্টমেণ্টবিলাক চিনি পোৱা চাইনবৰ্ডখন পঢ়িব পৰা ক'ত কোনটো পৰীক্ষা হয় সেই বস্তুটো জানি লোৱাটো খুবেই দৰকাৰ আৰু এইটো ক্ষণত ন ধৰি লোৱা তোমাৰ মা পাপাই বুঢ়া বুঢ়ী হৈ ইয়াতেও ভৰ্তি হৈ আছে সেইটো সময়ত ন তুমি যদি শক্তিশালী হোৱা তুমি যদি সকলো কথা জানা বুজা তেতিয়াহ'লে তোমাৰ আশাত জীয়াই থকাৰ তোমাৰ চকুত ন মা দেউতাই জীয়াই থকাৰ কেইটামান আশা বিচাৰি পায় কিন্তু তুমিও যদি একো নাজানা ইউ আৰ illiterate you don't know anything তেতিয়া তোমাৰ চকুত মা দেউতাই চাবলৈ সাহস নকৰে এইফালে মা দেউতা বিচনাত মেডিকেলৰ বিচনাত ককাই থাকিব ডক্টৰে ইমাৰ্জেঞ্চি দুই এটা ৰিপৰ্ট কৰিবলৈ দিব আৰু তুমি বা মই যদি একো নাজানো চাওক সেইটো সময়ত সিহঁতৰ কেনেকুৱা লাগিব পেৰেণ্টছৰ কেনেকুৱা লাগিব দ্যাটছ ৱাই ইটছ ভেৰি ইম্পৰ্টেণ্ট এনেকুৱা ঠাইলৈ অহাটো এইবিলাক চিটুৱেশ্যন এইবিলাক পৰিস্থিতি এক্সপিৰিয়েঞ্চ কৰাটো কাৰণ প্ৰত্যেকৰ মুহূৰ্তত এদিন নহয় এদিন এনেকুৱা এটা চিটুৱেশ্যন আহিবই য'ত নেকি মানুহৰ বহুত দলত ধৰিলে দল ছিঙে মালত ধৰিলে মাল ছিঙে বুলি কয় তেনেকুৱা এটা মধুৰ পৰিস্থিতিত পৰিব লগা হয় চ' আই উড লাইক টু ৰিকুৱেষ্ট টু অল দ্য ষ্টুডেণ্টছ চ' বি প্ৰেক্টিকেল try to be here at least for one day just experience the situation এইটো চিটুৱেশ্যনে সঁচাকৈ ষ্টুডেণ্টছক বহুত মটিভেট কৰিব চিৰিয়াছ কৰিব লাইফক লৈ তেওঁলোকে বহুত কথা জানিব পাৰিব ডিচিপ্লিন কি বস্তু হয় আৰু যিয়ে নকওঁ লাগে আমিতো অলপ নহয় অলপ ডিচিপ্লিনহে হ'ব পাৰোঁ আচল খেলখনটো ওপৰৱালাই খেলি থাকে এই ইউৰ'লজি ডিপাৰ্টমেণ্টত যেতিয়া মই এনেকৈ আছোঁ তো চব পেচেণ্টকে প্ৰায়বিলাক পেচেণ্টকে সোধোঁ যে প্ৰকৃততে হৈছে কি কাৰোবাৰ কৈছে কি মোৰ কিডনী এটা উলিয়াই পেলালে কাৰোবাৰ কৈছে না মোৰ দুইটা কিডনীও বেয়া হৈ গ'ল কাৰোবাৰ ইটো কাৰোবাৰ সিটো মানে কৈছোঁ ন যেন লোন ভৰি ভৰি নিজৰ জীৱনটো জীয়াই থকাৰ নিচিনা কোনো গেৰাণ্টি নাই বাট উই হেভ টু ফাইট উইথ দ্য চিটুৱেশ্যন